কৈছা আজিৰ পৰা যাওঁ বুলি নকবা সোনকালে আহি আছে ঠিক আছে আজিৰ পৰা সোনকালে আহি আছো সোনকালে আহিবা একেবাৰে মই জানো নহয় মানে একেবাৰে মই চিনি পাওঁ আৰে আমাৰ দুটাৰ বন্ধু যে ডাক্তৰ জয়ন্ত খুৰা একেবাৰে ঘৰতে থাকে একেবাৰে নামত আকৌ তিনিজন ভগৱানৰ নাম সোমাই আছে হৰি ৰাম কৃষ্ণ আৰু দেৱতাকৰ নাম জগন্নাথ ককাকৰ নাম প্ৰেমানন্দ হে প্ৰভু হে হৰি ৰাম কৃষ্ণ জগন্নাথ আপোনাৰ সেৱাৰ বদলে আপোনাৰ জীৱন পৰিক্ৰমা মহিমামণ্ডিত কৰক আপোনাৰ দৃঢ়তা আৰু ন্যায় নিষ্ঠাই আপোনাক ন্যায়বুদ্ধ কৰ্মযোগীৰূপে বাৰে বাৰে স্বীকৃতি প্ৰদান কৰক শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই এই সম্বৰ্ধনা অনুষ্ঠান এই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰিলোঁ লগতে সমূহ নাট্যপ্ৰেমীলৈ অনাগত যি নাট্যমূলক প্ৰবাদ চাই আছে তালৈ শুভেচ্ছা জনাই সকলোৱে উপভোগ কৰিবলৈ আশা ৰাখি আজি এখন সম্বৰ্ধনা অনুষ্ঠানতে সামৰণি ধন্যবাদ সদায়তো আৰু কৰিবলৈ নাপায় আৰে চাকৰি গ'লে যাওঁ দৰমহা কাটিলেও কাটক কিন্তু মন নকৰে চকুৱে অনুমতি নিদিয়া মই কিন্তু আজি তোমাৰ সন্মুখৰ পৰা আঁতৰি নাযাওঁ কৰি এয়া বহি নথোৱা হয় নেকি তেন্তে মই ভিতৰত গৈ কাপোৰ পিন্ধি আহোঁ কি কৰা দেখোন দিয়া মই বেলেগৰ হাতত ধৰিছোঁ ভাল পাই ঘূৰাই নিজৰ কাম মানুহজনীকে ফোনটোৰ মাজত ইমান ভাল পাওঁ তুমি অনুমান কৰিব নোৱাৰি কাৰণ তুমি গুৱাহাটী জিলাখনলৈকে পাহাৰ তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ মই লিখা ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা নাটকখন অকণমান ব্যতিক্ৰমী নাটক আৰু এটা চেলেঞ্জিং কেৰেক্টাৰ আপুনি অভিনয় কৰিছে হয় তেনেকুৱা ধৰণৰ চৰিত্ৰটো আচলতে চেলেঞ্জিং বুলি কৈছে মানে এইবাৰ অকণমান এক্সেপশ্যনেলভাৱে চম্পক দাই কেৰেক্টাৰটো লিখিছে মোৰ কেৰেক্টাৰটোৰ নাম হ'ল জয়া এগৰাকী নবিবাহিতা ছোৱালী কিন্তু খুব সোনকালে তাই বিধৱা হয় আৰু কাহিনীটো চকু দুটাৰ ওপৰত তাইৰ হাজবেণ্ডৰ চকু দুটাৰ ওপৰত খুব সহজ সৰল এজনী মৰমীয়াল ছোৱালী যিয়ে নিজৰ হাজবেণ্ডক এৰি থাকিব নোৱাৰে খুব মৰম আকলোৱা তাইৰ তাৰপিছত হাজবেণ্ডৰ ঢুকোৱাৰ পিছত তাইৰ জীৱনলৈ কি সংগ্ৰাম আহে কেনেকুৱা ধৰণৰ ঘাঁ তাইৰ জীৱনলৈ আহে আমি ঘাঁ বুলি ক'লে আচলতে দেখা ঘাঁটোহে বুজোঁ ধৰক কিবা কাটিলে ঘাঁ লাগিলে কিন্তু মানুহৰ অন্তৰৰ ভিতৰতো যে কিবা এটা ঘাঁ থাকে এই চৰিত্ৰটোৰ দ্বাৰা মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ চম্পক দা আছে চম্পক শৰ্মা আছে আপোনাৰ চন্দন ডেকা নৱ কাশ্যপ তাৰপিছত দেৱজিৎ গীতাঞ্জলি বা পূজা নন্দিনী কাশ্যপ এনেকৈ বহুকেইগৰাকী পুৰণি শিল্পীৰে আমি ৰাজলক্ষ্মী থিয়েটাৰ এইবাৰ ওলাইছোঁ আৰু সকলোৱে ভাল পাইছে সকলোৰে অভিনয় বহুত ধুনীয়া কাৰণ গোটেইখিনি শিল্পীয়ে অভিজ্ঞ কোনো নতুন নহয় আৰু সেইকাৰণে চাগে মানুহে নাটকখন ভাল পাইছে দেখা গৈছে যে চলচ্চিত্ৰৰ জগতত ইতিমধ্যে আপোনাৰ অভিনয় দেখিছে আৰু থিয়েটাৰতো বহুত নাটকত আপুনি নেতৃত্ব ভূমিকা চৰিত্ৰ পালন কৰিছে নামো ৰাখিবলৈ সক্ষম হৈছে অহা বৰ্ষৰ তেনেকুৱা কি আছে অহা বৰ্ষত মই ৰাজলক্ষ্মী থিয়েটাৰৰ সৈতে পুনৰ চুক্তিবদ্ধ হৈছোঁ আৰু এইবাৰ আমি এখন খুব ধুনীয়া নাটক পৰিকল্পনা কৰিছে ডক্টৰ আলেখ্য বৰুৱাই তেখেতে ভাবিলে যে এই কেৰেক্টাৰটো মানে মই কৰিম বুলি ভাবিয়ে তেখেতে এই নাটকখন আচলতে ৰাজলক্ষ্মীত দিছে নাটকখন হ'ল সতী সাধনী আলেখ্য বৰুৱাৰ পৰিকল্পনা আৰু পংকজ ভূঞাই লিখিব নাটকখন আপুনি বহুত অভিনয় কৰিছে অভিজ্ঞতা বহুত হৈছে কিন্তু এই কেৰেক্টাৰটো লৈ পেলাই আপোনাৰ এটা বিশেষ ভূমিকা কি নাজানো মানে যিখিনি কেৰেক্টাৰ দিয়া হয় আচলতে এই কেৰেক্টাৰটো বুলিয়ে নহয় তিনিখন নাটকতে তিনিটা বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰু যেতিয়া আপুনি এজনী মাকক সোধে যে আপোনাক কোনটো ল'ৰা ছোৱালী আপুনি চবতকৈ ভাল পায় মাকে ক'ব নোৱাৰি কোনটো ল'ৰা ছোৱালী ভাল পায় কিন্তু এই তিনিখন নাটকৰ ভিতৰত চাগে দৰ্শকে মোক এই কেৰেক্টাৰটোত ভাল পায় কাৰণে আদৰি ল'লে আৰু দেখা গৈছে যে আজিকালি নাটকতে প্ৰশ্ন উত্থাপন হয় নাটকত হয় সব বাণিজ্যিকৰ মৌলিক নাটকৰ সংখ্যা কমি আহিছে হয় হয় হয়
ভাল নাটকখন কিছু ব্যতিক্ৰম বুলি চৰ্চাও হয় হয় আপোনাৰ মতে আচলতে আমাক দৰ্শকে এইটো বহুত কথা কয় যে আজিকালি থিয়েটাৰবোৰ ভেলকিবাজি বুলি কয়, ভেলকিবাজি হোৱা বুলি কৈছে, কিন্তু কিছুমান ক্ষেত্ৰত দৰকাৰো হয় কাৰণ অডিয়েন্সে এইখিনি বিচাৰে আৰু অকণমান জাক জমকতা নাথাকিলে থিয়েটাৰ চাবলৈ আজিকালি মানুহে নাহে। আমাৰ কিন্তু ৰাজলক্ষ্মী থিয়েটাৰৰ 3খন নাটকে আপোনালোকে চাব। আমি যদিও জাক জমকতা ৰাখিছোঁ, তাৰ ভিতৰতো আমাৰ নাটকত খুব ধুনীয়া মেছেজ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু আমি নাটক কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰমানে আপোনাৰ যিটো বাণিজ্যিকীকৰণ লাগিব কাৰণ ইয়াত বহুত কলা হয় 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 লাগিবই কাৰণ মানুহে চাব বিচাৰে সেই বস্তুটো কাৰণ চব বস্তুতে এটা আপগ্ৰেড থাকে ন যে ভ্ৰাম্যমানৰ আপগ্ৰেড কেনেকৈ হ'ব, তো তাৰ মাজতে কিছুমান ৰখা হৈছে কিন্তু বেছি মাত্ৰা আমাৰ থিয়েটাৰখনত নাই। যিখিনি লাগে আমাৰ সেইখিনিয়ে কৰা হৈছে, তাতকৈ বেছি নাই।